নমস্কাৰ, ৱেলকাম টু এমবি ফৰ্মেশ্যন আৰু আমি আছো আমাৰ প্ৰজেক্ট জিকমিকত। এতিয়া জিকমিক এটা মডাৰ্ণ আছাম টাইপৰ ঘৰ। আপোনালোকে দেখিবলৈ পাইছে এইফালে যদি চাই এটা আমি ডাঙৰ টাৱাৰ নিৰ্মাণ কৰিছো। এই উইণ্ডোখনৰ লগত যোনটো দেখিছে এইটো এটা ডাঙৰ টাৱাৰ, যিটোৱে বিল্ডিঙৰ লুকছটো অতি ধুনীয়া কৰি পেলাইছে। তেনেকুৱা চিমিলাৰ টাৱাৰ এটা এইটো চাইডে আছে। এতিয়া এই ঘৰটোৰ এটা বিশেষত্ব আছে। বিশেষত্বটো কি, এই ঘৰটোৰ যোনখিনি আমি টিং লগাইছো সেই টিংখিনি কিন্তু আপোনালোকে বাহিৰৰ পৰা চকুৰে দেখা নাপায়। এতিয়া সেই বস্তুটো কেনেকে নিৰ্মাণ কৰিব লাগে মই এইটো চাইডৰ পৰা দেখাওঁ। এতিয়া মই যদি আপোনালোকক এইটো চাইডৰ পৰা দেখাওঁ, এইফালে আমাৰ বৰ্তমান স্লেব কাষ্টিঙলৈকে কমপ্লিট হৈ গৈছে। চ' স্লেবৰ ওপৰত আমি পেৰাপেট ৱাল কৰিছো আৰু বৰ্তমান প্লাষ্টাৰ ৱৰ্ক হৈ আছে। মন কৰে দেখিবলৈ পাইছে আমাৰ টিংখন কি প্ৰকাৰে ওলাই আছে। আৰু ইয়াত আমি কি কৰিছো, এটা টপ লিণ্টাৰ দেখিছে। সেই টপ যোনটো লিণ্টাৰ হৈছে, এই লিণ্টাৰটো একদম ষ্টেট ফৰ্মত আছে আৰু এই লিণ্টাৰটো গৈ পেলাই একদম বেকলৈকে আছে। আৰু ইয়াৰ পৰা আমি 12 mm ৰড উলিয়াই ৰাখিছো। ইয়াত এখন চাজা বন খাব, চাজাখন ড্ৰপ চাজা হয়। সেই ড্ৰপ চাজাখনৰ ওপৰত আকৌ আমাৰ ব্ৰিক ৱৰ্ক আহিব আৰু সেই ব্ৰিক ৱৰ্কখন এই টিংখন যিমানটো লেভেললৈকে দেখিছে সিমানটো লেভেললৈকে যাব। তাৰ ফলত কি হ'ব, টিংখন আমি বাহিৰৰ পৰা কেতিয়াও জীৱনত দেখা নাপায়, ঘৰটোত পানীও নোসোমায় আৰু ঘৰটোৰ যোনটো বিল্ডিঙৰ লুকছ হৈছে সেইটো খুব বেছি ধুনীয়া কৰি পেলায়। থেংক ইউ।